প্ৰতিজন অসমীয়াৰ হৃদয়ত ঘৰ সাজিবলৈ সক্ষম হোৱা জুবিন গাৰ্গ ছিংগাপুৰৰ এক ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ হঠাৎ কোনো নভবাকৈ কোনো বুজি নোপোৱাকৈ চিৰদিনৰ বাবে প্ৰতিজন অসমীয়াৰ হৃদয়ৰ পৰা অন্য এখন দেশলৈ গুচি গ'ল। হয়, আমি আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ কথা কৈছোঁ। জুবিন দাই হঠাৎ আমি কোনো ভাবিব নোৱাৰাকৈ আমাক এৰি থৈ চিৰদিনৰ বাবে গুচি গ'ল। কিন্তু জুবিন দাৰ মৃত্যুত আমি ৰহস্য গোন্ধ পাইছোঁ। বিভিন্নজনে দাবী কৰিছে যে জুবিন দাক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰা হৈছে। বিভিন্নজনে দাবী কৰিছে জুবিন দাৰ মৃত্যু সহজ নাছিল। গতিকে সকলোৱে দাবী অনুসৰি আমিও দাবী জনাইছোঁ যে জুবিন দাৰ যি মৃত্যু, এই মৃত্যুৰ কাৰণ স্পষ্ট ৰূপত অসমবাসীয়ে জানিব লাগিব। গতিকে জুবিন দাৰ মৃত্যুৰ তদন্ত বা যি ৰহস্য, এই ৰহস্য ফাদিল কৰিবৰ কাৰণে CBI তদন্ত ঘোষণা কৰিব লাগিব। গতিকে অসম চৰকাৰে যি CID তদন্ত ঘোষণা কৰিছে, এই তদন্তৰ জৰিয়তে ইণ্টাৰনেশ্যনেল পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ যি ৰহস্য বৰ্তমানেও লুকাই আছে, ইয়াক ফাদিল কৰিব পৰা নাযাব। গতিকে ছিংগাপুৰৰ চৰকাৰৰ লগত আলোচনা কৰিব পৰাকৈ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ যি ৰহস্য, এই ৰহস্য ফাদিল কৰিবৰ বাবে CBI তদন্ত ঘোষণা কৰিব লাগিব। আৰু CBI ভাৰতৰ অন্যান্য সংস্থাসমূহৰ লগত আলোচনা কৰি ইণ্টাৰনেশ্যনেল পৰ্যায়ত ছিংগাপুৰৰ চৰকাৰৰ লগত আলোচনা কৰি জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ জনাব পাৰিব বুলি আমি ভাবোঁ। কাৰণ আমি এতিয়া সামাজিক মাধ্যমত দেখি আছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ 7-8 ঘণ্টা পিছতহে অসমবাসীয়ে খবৰ পাইছিল। এই যে 7-8 ঘণ্টা সময় লুকুৱাই ৰখা হৈছিল, জুবিন গাৰ্গৰ দুৰ্ঘটনা হৈছিল নে জুবিন গাৰ্গে পানীত পৰি মৃত্যু হ'ল, এই কথাবোৰ যেতিয়া ৰহস্যৰ আঁৰত আছে বা মৃত্যুৰ কাৰণ কিয় লগে লগে অসমবাসীক, যিজন মানুহে প্ৰতিজন অসমীয়া হৃদয়ত ঘৰ সাজিবলৈ সক্ষম হৈছিল, সেই মানুহজনৰ মৃত্যু কিয় লুকুওৱা হৈছিল, এই প্ৰশ্নবোৰ অৱকাশ হৈছে। গতিকে আমি দাবী কৰিছোঁ যে জুবিন দাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য আমি জানিব লাগিব, সময় আমি জানিব লাগিব। কিয় এই যে 7-8 ঘণ্টা সময় লুকুওৱা হৈছিল, এই কথাখিনি আমি জানিব লাগিব। গতিকে ইণ্টাৰনেশ্যনেল পৰ্যায়ত যাতে জুবিন দাৰ মৃত্যু তদন্ত কৰিব পাৰি, তাৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে জুবিন দাৰ মৃত্যুৰ CBI তদন্ত ঘোষণা কৰিব লাগিব। আমি ভাবোঁ CIDয়ে কোনো কাৰণতে ছিংগাপুৰত গৈ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব নোৱাৰে। গতিকে আমি পুনৰ দাবী জনাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ হিয়াৰ আমঠু। জুবিন গাৰ্গ ডাঙৰীয়াই প্ৰতিজন অসমীয়া হৃদয়ত ঘৰ সাজিবলৈ সক্ষম হৈছিল। আমি ভাবোঁ জুবিন গাৰ্গ ডাঙৰীয়া পৃথিৱীৰ সকলোতকৈ ওখ মানুহজন, যিজন মানুহে কেতিয়াও কোনো কাৰণতে কাৰো লগত আপোচ নকৰাকৈ ডেম কেয়াৰ হৈ অসমীয়া জাতীয় জীৱনৰ কথাবোৰ ক'বলৈ সক্ষম হৈছিল। সেই মানুহজনক হয়তো ষড়যন্ত্ৰমূলকভাৱে কোনোবাই হত্যা কৰিব পাৰে। গতিকে এই যি মৃত্যু, এই মৃত্যুৰ তদন্ত প্ৰকৃত যি ৰহস্য, এই ৰহস্য ফাদিল হ'ব লাগিব। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি এই ভিডিঅ'টো কৰিছোঁ, আৰু আপোনালোকে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে কমেণ্ট কৰক যে আমি জুবিন গাৰ্গক ন্যায় দিব লাগিব, আমি প্ৰতিজন অসমীয়াই ন্যায় পাব লাগিব, আৰু জুবিন গাৰ্গৰ যি মৃত্যু, এই মৃত্যু CBI তদন্ত হ'ব লাগিব।